বটদ্ৰৱাত প্ৰাক্তন মন্ত্ৰী গৌতম বৰাক লগত লৈ গাঁৱে গাঁৱে নগাঁও লোকসভাত বিজেপি প্ৰাৰ্থী সুৰেশ বৰাৰ নিৰ্বাচনী প্ৰচাৰ। লোকসভা নিৰ্বাচনৰ দিন ঘোষণাৰ লগে লগে আৰম্ভ হৈছে নিৰ্বাচনী কুচকাৱাজ। নগাঁও লোকসভা সমষ্টিটো হৈছে নিৰ্বাচনী বতাহ। বটদ্ৰৱাৰ বিভিন্ন গাঁওবোৰত প্ৰাক্তন মন্ত্ৰী গৌতম বৰাক লগত লৈ ভিতৰুৱা ঠাইবোৰত নগাঁও লোকসভাৰ বিজেপিৰ প্ৰাৰ্থী সুৰেশ বৰাই নিৰ্বাচনী প্ৰচাৰ কৰা দেখা গৈছে। প্ৰাক্তন কংগ্ৰেছ বৰ্তমান বিজেপিৰ জ্যেষ্ঠ নেতা গৌতম বৰাই তিনিবাৰকৈ বটদ্ৰৱা সমষ্টিৰ পৰা জয়ী হৈ কেবিনেট মন্ত্ৰী আছিল। আগৰ গৌতম বৰাৰ পকেট ভোট ঠাইবোৰত উপস্থিত হৈ সুৰেশ বৰাৰ বাবে ভোট বিচাৰি বাংলা ভাষাতে ভাষণ ৰাখি সংখ্যালঘু ভোটাৰ মন জয় কৰা দেখা গৈছে। ধৰ্মীয় সংখ্যালঘু লোকসকলে প্ৰাক্তন মন্ত্ৰী গৌতম বৰাক দেখা পাই উৎফুল্লিত হয়। প্ৰাৰ্থী সুৰেশ বৰাই কংগ্ৰেছ আৰু AIUDF সমালোচনা কৰি বিজেপিয়ে দিয়া আঁচনিবোৰৰ কথা উল্লেখ কৰি পুনৰ নৰেন্দ্ৰ মোদীক জয় কৰি প্ৰধানমন্ত্ৰী বনাবলৈ হ'লে তেওঁক ভোট দি জয়যুক্ত কৰিবৰ বাবে আহ্বান জনায়। জীৱনত প্ৰথমবাৰৰ বাবে বটদ্ৰৱাৰ ভিতৰুৱা ঠাইত উপস্থিত হৈ প্ৰথমে চিনাকি হৈ বিপুল সঁহাৰি পোৱা দেখা যায়। পিছত সাংবাদিকক সংখ্যালঘু লোকসকলৰ পৰা বিপুল সঁহাৰি পোৱা বুলি উল্লেখ কৰে। আমি বিপুল সঁহাৰি পাইছোঁ। আপুনিতো নিজে আছে, আপুনি ফটো দেখা পাইছে, ফুটেজ লৈছে। আমি আজি ধিং আপোনাৰ আৰু আমাৰ ৰূপহী সমষ্টিত আমি মিটিং কৰিম। আজি আমি আমাৰ প্ৰাক্তন মন্ত্ৰী জ্যেষ্ঠ বিজেপি নেতা গৌতম বৰা ডাঙৰীয়াও মোৰ লগত আছে। গতিকে আমি বিপুল সঁহাৰি পাইছোঁ আৰু মাইনৰিটি অঞ্চলত ৰাইজে আমাক আঁকোৱালি লৈছে। এইকাৰণেই লৈছে ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই সকলো ৰাইজক লৈ যি মানে ভাৰতবৰ্ষখন আগুৱাই নিয়ে চিন্তা কৰিছে, সবকা সাথ সবকা বিকাশ, এই শ্লোগানক ৰাইজে আঁকোৱালি লৈছে। অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই নিকাভাৱে যি নিবনুৱাসকলক সংস্থাপন দিছে, চাকৰি দিছে, মহিলাসকলক আপোনাৰ বিভিন্ন সুবিধা দিছে। এই কথাবিলাকক লৈ পেলাই ৰাইজে আপ্লুত হৈছে আৰু অন্য দলসমূহে যি ঠগন দিলে সেই ঠগনবিলাকো ৰাইজে অনুভৱ কৰিছে আৰু এইবাৰ সকলোৱে একমত হৈছে যে নৰেন্দ্ৰ মোদী ডাঙৰীয়াক তৃতীয়বাৰৰ বাবে আকৌ ভাৰতৰ প্ৰধানমন্ত্ৰী বনাব ৰাইজে সংকল্প লৈছে। তাৰে প্ৰতিফলন মোক আপুনি সুধিবই নালাগে, মিটিংখন চাওক, আপুনি নিজে গম পাইছে মোহ ভংগ হৈছে নে নাই। এতিয়া নাই আৰু, এতিয়া কোনো মানুহ সকলো ৰাইজ ভাৰতবৰ্ষৰ ৰাইজ এতিয়া বিজেপিৰ লগত, মোদীৰ লগত, মামাৰ লগত, আৰু বেলেগত মানুহ নাই। টুকটুকিৰ পৰা জালাল উদ্দিন আহমেদৰ ৰিপৰ্ট, নেশ্যনেল লাইভ ডেইলি।